আছে আম্বানী পুত্ৰ অনন্ত আম্বানীৰ সপোনৰ বনতাৰাত। বনতাৰাত কেনে আছে উত্তৰ পূৰ্বাঞ্চলৰ হাতী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে আম্বানীৰ বনতাৰা। অৱশেষত মুকলি কৰা হ'ল অনন্ত আম্বানীৰ সপোনৰ প্ৰকল্প বনতাৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে গুজৰাটত বন্যপ্ৰাণী উদ্ধাৰ আৰু সংৰক্ষণ কেন্দ্ৰ বনতাৰাৰ উদ্বোধন কৰে। ইয়াৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে বনতাৰাত বন্যপ্ৰাণীৰ বাবে থকা বিভিন্ন সা-সুবিধাসমূহ। ইতিমধ্যে নৰেন্দ্ৰ মোদীয়ে সিংহৰ পোৱালীক গাখীৰ খুৱাই থকাৰ এটা ভিডিঅ' চৰ্চিত হৈ পৰিছে সামাজিক মাধ্যমত। পিছে কিয় ইমান চৰ্চিত বনতাৰা? বনতাৰা হৈছে মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ এটা সপোনৰ প্ৰজেক্ট। এই বনতাৰাত ভাৰতৰ লগতে বিদেশৰ ভিন্ন প্ৰান্তত আঘাতপ্ৰাপ্ত আৰু দুৰ্বিষহ জীৱন কটোৱা জন্তুক উদ্ধাৰ কৰাৰ লগতে প্ৰয়োজনীয় চিকিৎসা লালন পালন কৰা হয়। জন্তু যি পৰিৱেশ ভাল পায় তেনে পৰিৱেশতে ৰখা হয় এই বনতাৰাত। ভাৰতৰ ভিতৰত বনতাৰা হৈছে এনে এক প্ৰতিষ্ঠান যি প্ৰতিষ্ঠানত জন্তুক উদ্ধাৰ কৰাৰ লগতে সম্পূৰ্ণ মুকলি পৰিৱেশত জন্তুক চিকিৎসা কৰা হয়। বনতাৰাত ৰখা হৈছে প্ৰায় 2100 গৰাকী কৰ্মচাৰী। গুজৰাটৰ বনতাৰা চেণ্টাৰৰ জামনগৰ ৰিফাইনেৰী কমপ্লেক্সৰ গ্ৰীণ বেল্ট এলেকাত আছে এই বনতাৰা। প্ৰায় 3000 একৰ ভূমি আগুৰি আছে এই বনতাৰাই। প্ৰায় 2000ৰো অধিক প্ৰজাতি আৰু 1.5 লাখৰো অধিক উদ্ধাৰ কৰা প্ৰাণী আছে। এই বনতাৰাতে আছে অসমৰ পৰা নিয়া হাতীসমূহ। বৰ্তমানলৈকে আম্বানীৰ বনতাৰাই 200ৰো অধিক হাতীক উদ্ধাৰ কৰিছে। এই সকলোবোৰ হাতী আছিল ৰোগীয়া, আঘাতপ্ৰাপ্ত আৰু দুৰ্বিষহ জীৱন কটোৱা। হাতীৰ উপযোগীকৈ বনতাৰাত 600 একৰ মাটিত বনাঞ্চলৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ মাজতে আছে হাতীয়ে গা ধুব পৰাকৈ জুৰি পুখুৰী। গা ধোৱাৰ পূৰ্বে হাতীয়ে ধেমালি কৰিবলৈ ধূলিৰ ব্যৱস্থাও আছে। উল্লেখ কৰাৰ প্ৰয়োজন যে এই বনতাৰাত হাতীয়ে ধেমালি কৰিবলৈ ধূলিৰ পৰিৱৰ্তে দিয়া হয় মুলতানী মিট্টি, যি মুলতানী মিট্টি আমি সৌন্দৰ্য বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰোঁ। প্ৰতিটো হাতীক চিকিৎসাৰ বাবে দৈনিক শুশ্ৰূষা কৰিবলৈ ৰখা হৈছে 4-5 জন কৰ্মচাৰী। অভিজ্ঞ চিকিৎসকে দিনটোত কমেও 5 বাৰকৈ পৰীক্ষা কৰে হাতীসমূহৰ স্বাস্থ্য। এক কথাত জীৱ-জন্তুক এক ৰাজকীয় জীৱন দিয়া হয় এই বনতাৰাত। কেৱল হাতীৰে নহয়, সকলো জন্তুক একেই যতন লোৱা হয়। সকলো জন্তুৰ বাবে এক্স-ৰে, MRI, চিটি স্কেনৰ দৰে ব্যৱস্থাও আছে বনতাৰাত। বিশেষ যতনত থাকিও যাতে জন্তুসমূহে স্বাভাৱিকভাৱে কটাব পাৰে তাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হয় বনতাৰাত। এনেদৰেই আম্বানীয়ে সপোনৰ প্ৰজেক্ট বনতাৰাক এক ন ৰূপ প্ৰদান কৰিছে। দুৰ্বিষহ জীৱনৰ পৰা উদ্ধাৰ কৰি বনতাৰাত জীৱ-জন্তুক দিয়া হয় স্বৰ্গসুখ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।